বনা হৈ গেল নহ'ল ইমান মানুহ ৰাইজ বহুত মানুহ হৈছে দোকানত জেগাই নাই হেৰি তুমি যে খালা ৰূপক শৰ্মাৰ দোকানত কেনেকৈ লাগিল সদায় কোৱা তুমি সদায় খাবি জানা তই হেৰি দে হেৰি ৰূপক খাই কেনে লাগে সি আগত কিন্তু বামুণ মানুহ সি চাওক কিমান কষ্ট কৰি আজি কিমান ডাঙৰ হৈ গ'ল প্ৰথমতে চব্জি দোকান আছিল এতিয়া তাৰ কিহৰ দোকান হৈ গ'ল চব্জিৰ পৰা কি হ'ল কি চব্জিৰ পৰা কি হ'ল তাৰ দোকান চব্জিৰ পাই সি আহিল চানাৰ পাই আহিল পিজ্জা বাৰ্গাৰ এনেকৈ ভেৰাইটি থাকিল এতিয়া সি আকৌ এই চাহ হোটেল এইটো মানে চিংৰা ঘুগুনি এইগিলাও চলি যায় তাৰ এনেকৈ আপোনাৰ আজি আৰু একবাৰ ইয়াত যদি তাৰ দোকান একে ডাঙৰ হৈ যায় বেছি বিল্ডিং হৈ যায় মই তাতে পাৰ্কিং কৰি দিম মই পাৰ্কিং কৰি দিম মোৰ গাড়ী এখন পথাৰ থাকিব তাতো মই আজি তাতে দিম কিন্তু এইখিনি পাৰ্কিং কৰি দিম কাৰণ কাষ্টমাৰ তোৰ গাড়ী আছে তই ক'ত থবি ৰাস্তা সৰু থ'ব লাগিব পাৰ্কিং এৰিয়াটো তোৰ হ'ব পাৰ্কিং এৰিয়াটো মই পাৰ্কিং পচিয়াল হ'ম বেপাৰ ই যদি আগবাঢ়ি যায় আমি আগবাঢ়ি যাব ইয়াৰ প্ৰেৰণাত উৎসাহত ই অকল সিয়ে যি সি কৰিব সেইটো নহয় তাৰ কাৰণে আমিও কৰিব পাৰিম তাৰ কামখিনি দেখাই দিলে ইয়াৰ কাম আমি কৰি আছোঁ এতিয়া ধুনীয়া চানা চেচেই হ'ল দেৰি হ'ল ইয়াৰ চানা ধুনীয়া পৰা সাঁচি সি পাহাৰি নাযায় বিহাৰী চানা নহয় কিন্তু ইয়াত বিহাৰীতকৈ ওপৰত বহুত ওপৰত অসমীয়া নহয় অসমীয়াৰো শ্ৰেষ্ঠ অসমীয়া ব্ৰাহ্মণী এনেকৈ মাধৱ মন্দিৰৰ পূজাৰী কিন্তু আবেলি সময়ত এইখিনি কৰাই বহুত চেষ্টা বহুত কষ্ট তহঁতেতো খাই গমে পালি কাৰিকৰ আছে এইটো এইগিলা কাষ্টমাৰ এই কাষ্টমাৰ দেখছে না কেনেকৈ ভিৰ হৈ কাষ্টমাৰ এইটো কাৰিকৰ মেইন কাৰিকৰ